নকয় জান কয় কয় মোৰ দেখা আৰু এফালে চাওক সেকেন্ড হৰুৱাই দাইল মাছ মছলা আৰু এফালে খা খা মোৰ জীৱনৰ সকলোবোৰ সলনি হৈ গ'ল এনেকৈ যে মোৰ জীৱনটো সলনি হৈ যাব সেয়া মই কেতিয়াও কল্পনা কৰা নাছিলোঁ তথাপিও মোৰ বিশ্বাস আছিল এদিন সময়বোৰ সলনি হ'ব আৰু মোৰ জীৱনলৈ এদিন নহয় এদিন ভাল সময় আহিব যিবোৰ সময়ত মই মানুহৰ পৰা গুৰুত্ব লাভ কৰিম ছ'চিয়েল মিডিয়াত কাম কৰোঁ যিহেতু আমাৰ ঘৰলৈ অসংখ্য লোক আহে আলহী অতিথিৰে বৰ্তমান ঘৰখন ভৰি থাকে আলহী অতিথিক এইখন সেৱা শুশ্ৰূষা কৰিবলৈ পাই মই নথৈ সুখী আজি আমাৰ ঘৰত গোটেই আমাৰ পৰিয়ালবৰ্গ আছে দেই আলহীৰ লগতে এফালে ৰাখি আৰু মা দেৱলতা গোটেইখিনি আছেহি দেখাম বাৰু ভাত জোৰে বা নোজোৰে এতিয়া অসমীয়াত কথা এষাৰ আছে বাতি খালে আতি যায় গতিকে সকলোৱে মিলিজুলি খাব বিচাৰিলে সকলো খাব পাৰে নহয় জানো বাৰু ৰাখি দেৱলতা মা আজি আমাৰ ঘৰৰ আলহী লগতে নাহৰকটীয়া জয়পুৰৰ পৰা 4জন আলহী আহিছে সেইকেইজন আলহী নহয় আমাৰ নিজৰে মানুহ তেওঁলোকে বহুত বেছি মৰম কৰে সদিয়ালৈ আহিছে আমাৰ ঘৰত এবাৰ সোমাই যাম বুলি ক'লে আৰু খালি মুখেনো কেনেকৈ পঠাম গতিকে লৰালৰিকৈ ভাত অকণমান বনালোঁ তেনেকৈ মাছ মাংস নাই নিৰামিষকৈ বনালোঁ এফালে কচু শাক বনাইছোঁ মাটিমাহ দাইল দি আৰু দাইলো বনালোঁ তাৰপাছত চালাড এখন আৰু ঘৰত কিবা আচাৰ আছে তেনেকৈ মানে তেওঁলোকৰ কাৰণে ভাতকেইটা ৰান্ধিলোঁ যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াত কাম কৰিব ধৰিলোঁ তেতিয়াৰ পৰা আমাৰ ঘৰত প্ৰতিদিনে কোনোবা নহয় কোনোবা আলহী থাকে কাক বাৰু মানা কৰিম নহয়নে বাৰু মোক ভাল পাই কাৰণেহে মানুহ ঘৰলৈ আহে গতিকে কাকো মানা কৰিব নোৱাৰোঁ কিন্তু যি ধৰণে সেৱা শুশ্ৰূষা কৰিব লাগে সেইখিনিহে কৰাত সদায় ব্যৰ্থ হওঁ কাৰণ আলহী অতিথি আহিলে খুৱাবলৈ মন যায় নহয় জানো বাৰু ভালকৈ কিন্তু কেতিয়াবা মানে আমাৰ ওচৰত যিহেতু দোকান বজাৰ নাই সেই গতিকে মানে আমাৰ ওচৰে পাজৰে যি পাওঁ আৰু তাকে ৰান্ধি মেলি এনেকৈয়ে খুৱাওঁ কিছুমান সম্পৰ্ক তেজৰ নাথাকে কিছুমান সম্পৰ্ক বংশৰো নাথাকে কিছুমান সম্পৰ্কত জাত পাতৰ কোনো বিচাৰ নাথাকে কিছুমান সম্পৰ্ক সঁচাকৈয়ে আত্মাৰ পৰা হয় আজি আমাৰ ঘৰলৈ যিকেইজন আলহী আহিছে তেওঁলোকৰ সৈতে কোনো আমাৰ এনেকুৱা বংশ পৰিয়াল বা মিতিৰ কুটুম নহয় কিন্তু তেওঁলোকৰ সৈতে আমাৰ যি সম্পৰ্ক সেয়া সঁচাকৈ অন্তৰ আৰু আত্মাৰ সম্পৰ্ক তেওঁলোকে মোক নিজৰ ভনীৰ দৰে বহুত বেছি মৰম কৰে তেওঁলোকৰ মৰমৰ ওচৰত মোৰ এইখিনি সেৱা শুশ্ৰূষা একেবাৰে নগণ্য কিন্তু তথাপিও মই অকণমান চেষ্টা কৰিছোঁ আৰু তেওঁলোকক ভালকৈ ভাত এগৰা খুৱাবৰ কাৰণে এইখিনি খাই তেওঁলোকে কেনেকুৱা পায় নাজানো তথাপিও মই চেষ্টা কৰিলোঁ অকণমান আজি আমাৰ ঘৰলৈনো কোন আলহী আহিছে আপোনালোকক অকণমান দেখুৱাই দিওঁ জয়পুৰ নাহৰকটীয়া জয়পুৰৰ পৰা তেওঁলোকে আহিছে আৰু অহাৰ কাৰণে বহুত বেছি ভাল লাগিল নেনাকো শুভেচ্ছা এটা দিওঁ বুলি আহিলে এইফালে বাইদেউ এগৰাকী আহিছে আৰু এইফালে বিকুল দা তাৰপাছত এই বাইদেউৰ ছাৰ আৰু এইফালে বুটু দা তেওঁলোকে আমাৰ ঘৰলৈ আহিলে আৰু সেনেকৈ মানে ভাত অকণমান যাচিলোঁ আমাৰ যিহেতু ডাইনিং টেবুল লোৱা হোৱা নাই গতিকে পুৰণা ডাইনিংখনতে এনেকৈ খাবলৈ দিলোঁ খাবলৈ কেনেকুৱা হৈছে নাজানো তেওঁলোকে জানে আৰু ভাল হৈছে বুলি কৈছে বাৰু আৰু বহুতেই কৈ আছে আহিম আহিম বুলি আহিব আপোনালোকেও নেনাৰ পৰীক্ষাটোৰ পাছত সকলোকে নিমন্ত্ৰণ জনালোঁ